আজি বিভিন্ন ঠাইত উজনি অসমত মুছলমান হলেই যি ধৰণে কাপুৰুষৰ দৰে অত্যাচাৰ কৰি তাৰ পৰা মানুহক খেদি পঠিয়া হৈ আছে ইয়াৰ আমি ধিক্কাৰ জনাইছোঁ আৰু ৰাজ্যৰ পুলিচ প্ৰশাসন হিমন্ত বিশ্ব শৰ্মাৰ গোলাম হৈছে আৰু তেওঁলোক যে বিক্ৰী হৈছে এই কথাটোক প্ৰমাণ কৰিছে উজনি অসমত এই শ্ৰমিকসকলক কৰা অত্যাচাৰৰ ফলত আজি শ্ৰমিকসকলক যি ধৰণৰ অত্যাচাৰ কৰিছে ভাৰত ৰাষ্ট্ৰৰ ভিতৰত মানুহৰ গণতান্ত্ৰিক অধিকাৰ আছে তেওঁলোকে ৰাষ্ট্ৰ এঠাইৰ পৰা আন ঠাইত গৈ জীৱিকাৰ কাৰণে যাব আজি যিসকলে সেই ভঙা চিঙাৰ দোকান কৰিছে যিসকলে সামান্য শ্ৰম কৰিছে তেওঁলোকক তাৰ পৰা কাপুৰুষৰ দৰে অত্যাচাৰ কৰি প্ৰতাৰিত কৰা বিতাৰিত কৰা কাৰ্যক আমি ধিক্কাৰ জনাইছোঁ পুলিচ প্ৰশাসন ক'ত কাৰ ঘাঁ কাটি আছে তেওঁলোকে কোনো ভূমিকা লোৱা নাই হিমন্ত বিশ্ব শৰ্মাই সকলো নিজৰ পকেটত সোমাইছে নিজৰ ব্যক্তি স্বাৰ্থত নিজৰ ৰাজনৈতিক স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মাই আজি উজনি অসমত মুছলমান শ্ৰমিকসকলক তেওঁ অত্যাচাৰ কৰি আছে হিমন্ত বিশ্ব শৰ্মাক আমি সকীয়াই দিছোঁ আপোনাৰ ভাল নহয় আপুনি মনত ৰাখিব আপোনাৰ ভাল নহয় আপোনাক দৰিদ্ৰজনৰ অভিশাপ আপোনাক লাগিবই অবিসম্বি লাগিব যদি ভগৱান আছে